মইতো ভাবোঁ যে জুবিন গাৰ্গৰ ন্যায় বিচৰা আন্দোলনৰ এটা প্ৰধান দাবী হ'ব লাগে যে পবিত্ৰ মাৰ্ঘেৰিটাক গ্ৰেপ্তাৰ কৰিব লাগে। পবিত্ৰ মাৰ্ঘেৰিটাৰ ডিপাৰ্টমেণ্টটো প্ৰত্যক্ষ বা পৰোক্ষভাৱে জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে জগৰীয়া। কাৰণ এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীয়ে নৰ্থ ইষ্ট ফেষ্টিভেল পাতিছিল আৰু সেই এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ এজন হ'ল অসমৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা। সেই পবিত্ৰ মাৰ্ঘেৰিটাই আজি যেতিয়া নলবাৰীত ৰাখি ন্যায় দিব লাগে বুলি প্ৰতিবাদ কৰিছে ডাবুল ইঞ্জিনৰ চৰকাৰ, কেন্দ্ৰতো বিজেপি, ৰাজ্যতো বিজেপি, তাৰ পাছত মানুহৰ বুজিবলৈ বাকী নাই যে বিজেপি চৰকাৰে জুবিন গাৰ্গৰ ন্যায় কেতিয়াও প্ৰদান নকৰে, ৰহস্যজনক মৃত্যুৰ প্ৰকৃত ন্যায় কেতিয়াও প্ৰদান নকৰে। এওঁলোকৰ কাৰণে 2026 ৰাজনীতিৰ হাথিয়াৰ হৈ পৰিল জুবিন গাৰ্গ। এওঁলোকৰ কাৰণে জুবিন গাৰ্গৰ ন্যায়, জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য উদ্ধাৰটো গুৰুত্বপূৰ্ণ নহয়। এওঁলোকৰ কাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্ধাৰ কৰা আৰু 26ৰ নিৰ্বাচনত কেনেকৈ জুবিন গাৰ্গৰ মৃত্যুৰ বিষয়টোক ৰাজনৈতিক ৰূপ দিব পাৰি তাৰ চিন্তা কৰাটোৱে তেওঁলোকৰ বিজেপি দলৰ এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ কাম। সেইকাৰণে মই এটা বিৰোধী দলৰ সভাপতি হিচাপে আৰু ঐতিহাসিক শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক হিচাপে বিজেপি দলে আজি যি অভূতপূৰ্ব নাভূত নাশ্ৰুত ভাবিব নোৱাৰা ধৰণৰ কল্পনাৰ অতীত যি ভয়ংকৰ কলংকিত লেতেৰা ৰাজনীতি কৰিলে তাৰ কাৰণে মই বিৰোধী দলৰ এজন সভাপতি হিচাপে নিন্দা কৰাই নহয়, সমগ্ৰ অসমবাসী ৰাইজক এই বিজেপি দলটোক ঘৃণাৰে উপচাই পেলাবৰ কাৰণে মই সকলোকে অনুৰোধ জনাইছোঁ। আপোনালোকে সকলোৱে চাওক যে জুবিন গাৰ্গ আমাৰ অসমীয়া জাতিৰ এটা সম্পদ আৰু অসমীয়া জাতিৰ এই সময়ৰ আটাইতকৈ জনপ্ৰিয় শিল্পী। সেই শিল্পীজনক চৰকাৰে মাতি লৈ গ'ল আৰু চৰকাৰে ছিংগাপুৰত তেওঁক নিৰাপত্তা নিদি মৰিবৰ কাৰণে ঠেলি দিলে। তাৰ পাছতো সেই এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীয়ে সেই নৰ্থ ইষ্ট ফেষ্টিভেলখন বন্ধ নকৰিলে, অকল কালচাৰেল প্ৰগ্ৰেমটোহে বন্ধ কৰিলে। জুবিন গাৰ্গৰ কালচাৰেল প্ৰগ্ৰেমটোহে বন্ধ কৰিলে, অকল ফেষ্টিভেলটো চলাই থাকিলে আৰু চলাই থাকি জুবিন গাৰ্গৰ মৃতদেহটো সোনকালে আনিবৰ কাৰণে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। অসমৰ মুখ্যমন্ত্ৰীয়ে ক'লে যে ছিংগাপুৰৰ পৰা মই অসমলৈ জুবিন গাৰ্গক চাৰ্টাৰ্ড ফ্লাইটত লৈ আহিম। তাৰপাছত লাগেজৰ লগত জুবিন গাৰ্গৰ মৃতদেহ আনিলে। আনকি দিল্লীৰ পৰা গুৱাহাটীলৈও তেওঁলোকে ছিংগাপুৰৰ পৰা দিল্লীলৈতো লাগেজৰ লগত আনিলেই, বস্তুৰ লগতো আনিলেই। তাৰপিছত দিল্লীৰ পৰা গুৱাহাটী আহোঁতেও তেওঁলোকে লাগেজৰ লগত জুবিন গাৰ্গক আনিলে। অসমীয়া জাতিৰ আটাইতকৈ জনপ্ৰিয় এটা যুগৰ প্ৰতিনিধি জুবিন গাৰ্গক তেওঁলোকে লাগেজৰ লগত লৈ আহিলে। শেষ শ্ৰদ্ধাঞ্জলি যি সময়ত জনাব লাগে তেওঁলোকে লাগেজ বস্তু বাহানিৰ লগত লৈ আহিলে। আশ্চৰ্যজনক। যিকেইজন মানুহৰ কাৰণে মৃত্যু ঘটিলে, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, এইকেইজনক লগ পায়ো দিল্লী বিমানবন্দৰত গ্ৰেপ্তাৰ নকৰি তেওঁলোকক পলুৱাই পঠিয়ালে। যাৰ কাৰণে প্ৰত্যক্ষভাৱে এজন জগৰীয়া মানুহ আপোনাৰ শ্যামকানু মহন্তক তাৰ পাছতো 19 ছেপ্টেম্বৰত মৃত্যু হোৱাৰ পাছত 6 অক্টোবৰত তেওঁ পূজা চূজা খাই পুলিচৰ ওচৰত এবাৰ দেখা দিবা বুলি এই চৰকাৰে নিমন্ত্ৰণ জনালে।
তাৰপিছত অসমৰ মানুহে হাল্লা কৰাৰ পাছতহে অলপ সোনকালে ছাৰেণ্ডাৰ কৰি দিলে। ছাৰেণ্ডাৰহে কৰিছে, এওঁলোকেতো ধৰা নাই।